বিধায়ক কন্যাক টাৰ্গেট আৰক্ষীৰ জিম্মাত দুই যুৱক কমলপুৰ আৰক্ষীয়ে আটক কৰা এই যুৱক দুজন মৰিগাঁৱৰ জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ প্ৰীতম গগৈ এই দুই যুৱকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ জীয়ৰীক লৈ ফেচবুকত কৰিছিল আপত্তিজনক পোষ্ট জীয়ৰীৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট ভাইৰেল হোৱাৰ পাছতেই ক্ষুব্ধ হৈ উঠে কমলপুৰৰ বিধায়ক লগে লগে কাষ চাপে আৰক্ষীৰ যে এনেকুৱা এটা অপপ্ৰচাৰ তেওঁলোকে কৰিছে ছ'চিয়েল মিডিয়াত মোৰ ছোৱালী বিদেশত থকা বুলি কৈছে মোৰ ছোৱালীয়ে গোমাংস ভক্ষণ কৰা বুলি কৈছে মোৰ ছোৱালীয়ে পেলেষ্টাইনৰ সমৰ্থন কৰা বুলি কৈছে এই গোটেই কথাটো যিহেতু মই থানাত এতিয়া এফআইআৰ দাখিল কৰিছোঁ পুলিচে এটা তদন্ত কৰক যদি মোৰ ছোৱালীয়ে সঁচাকৈ এই কামটো কৰিছে ছোৱালীৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু যদি ছোৱালীয়ে কৰা নাই মিছা অপপ্ৰচাৰ চলাইছে যিসকলে মিছা অপপ্ৰচাৰ চলাইছে আইনগতভাৱে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ বিধায়ক কলিতাৰ এজাহাৰৰ পাছতেই তৎপৰ হৈ উঠে কমলপুৰ আৰক্ষী মৰিগাঁৱৰ পৰা জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ পৰা প্ৰীতম গগৈক আটক কৰি দেওবাৰে লৈ আহে কমলপুৰলৈ সঁচাকৈয়ে পেলেষ্টাইনক সমৰ্থন কৰিছিল নেকি কলিতাৰ কন্যাই নিষিদ্ধ মাংস ভক্ষণৰ সত্যতা আছিল কিমান এই সন্দৰ্ভত অৱশ্যে ধৃত দুই যুৱকে তেওঁলোকৰ হাতত তেনে কোনো তথ্য নাছিল বুলি সাংবাদিকৰ সন্মুখত সদৰি কৰে ভুৱা তথ্যৰে সমাজক বিপথে পৰিচালিত কৰিব বিচৰা দুই যুৱকক আৰক্ষীয়ে আটক কৰাৰ পাছতেই সন্তুষ্টি প্ৰকাশ কৰিছে কমলপুৰবাসীয়ে তেখেতসকলক দুয়োগৰাকীকে কামৰূপ আৰক্ষীৰ সহযোগত কমলপুৰ আৰক্ষী থানাই দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে আমি এই দুয়োগৰাকী ব্যক্তিৰ উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু কামৰূপ আৰক্ষীক আৰু কমলপুৰ আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিধায়ক ডাঙৰীয়াই কেছ দাখিল কৰে এই সংক্ৰান্তত অতি তৎপৰতাৰে কমলপুৰ থানাই দুয়োজন অভিযুক্তক এই দুয়োজন ব্যক্তিক প্ৰীতম গগৈ আৰু জোনাক কুমাৰ নাথক কৰায়ত্ব কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত অতি তৎপৰতাৰে এই কাৰ্য সমাপন কৰাৰ কাৰণে আমি কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ থানাৰ সকলো আৰক্ষী বিষয়াক আমি শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ অপপ্ৰচাৰৰ মাষ্টাৰ মাইণ্ড জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈ সম্পৰ্কত মুখ খুলিছে কমলপুৰ আৰক্ষীয়ে আমি যিটো আমাৰ অভিযোগ আছিলে সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰ ছোৱালীৰ ওপৰত সেই অভিযোগৰ ভিত্তি কৰি এটা গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে আৰু আপোনাৰ ইতিমধ্যে দুজন অভিযুক্ত জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈক আমি গ্ৰেপ্তাৰ কৰিছোঁ জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈ বাইহাটা চাৰিআলিৰ পৰা ভগদত্ত বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24